নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 23 জুন। ৰাজ্যৰ লাখ লাখ শ্ৰমিকসকলৰ বাবে ভাল খবৰ, কিয়নো এইবোৰ শ্ৰমিকে 1000 টকাৰ পৰা আৰম্ভ কৰি 5000 টকা প্ৰতি মাহতে লাভ কৰিব। লগতে যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলাই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল লাখ লাখ শ্ৰমিকসকলৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহতে শ্ৰমিকসকলে 1000 টকাৰ পৰা আৰম্ভ কৰি 5000 টকা লাভ কৰিব। তো আঁচনিখনৰ বিষয়ে সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। আঁচনিখনৰ নাম হ'ল অটল পেঞ্চন আঁচনি। তো এইখন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব, সবিস্তাৰে জনাই দিছোঁ। তো আঁচনিখনৰ বিষয়ে প্ৰথমে কোৱা হৈছে, অটল পেঞ্চন যোজনা APY ইজ এ পেঞ্চন স্কিম লঞ্চ বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইন 2015। তো ইয়াতে উল্লেখ কৰা অনুযায়ী ভাৰত চৰকাৰে 2015 চনত আৰম্ভ কৰিছে অটল পেঞ্চন আঁচনি। তাৰপিছত 2 নম্বৰ লিখা আছে, ইট ইজ এইম এট প্ৰভাইডিং এ ৰেগুলাৰ ইনকাম টু ইণ্ডিভিজুৱেল আফটাৰ দে ৰিটায়াৰ। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰে তেন্তে বৃদ্ধ অৱস্থাত প্ৰতি মাহতে 1000 টকাৰ পৰা আৰম্ভ কৰি 5000 টকা লাভ কৰিব। তাৰপিছত লিখা আছে, দ্য স্কিম ইজ স্পেচিয়েলি ফৰ ৱৰ্কাৰ ইন দ্য আনঅথৰাইজ ছেক্টৰ। ইয়াতে উল্লেখ কৰা অনুযায়ী কাম কৰি জীৱন নিৰ্বাহ কৰা ৱৰ্কাৰসকলে কৰিব পাৰিব এইখন আঁচনিত আবেদন। 4 নম্বৰত কোৱা হৈছে, পিপুল এজ 18 to 40 years কেন জইন দিছ স্কিম। আৰু এইখন আঁচনিত আবেদন কৰাৰ বাবে বয়সৰ ক্ষেত্ৰত কোৱা হৈছে 18 পৰা 40। 18 পৰা আৰম্ভ কৰি 40 বছৰ বয়সৰ মানুহে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো তাৰপিছত 5 নম্বৰত কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তাৰপিছত 5 নম্বৰত কৈছে, দে নিড টু হেভ এ ছেভিং বেংক একাউণ্ট টু এনৰল। তো আপোনাৰ এখন বেংকৰ একাউণ্ট থকাটো বাধ্যতামূলক। তাৰপিছত 6 নম্বৰত লিখা আছে, দ্য পেঞ্চন এমাউণ্টছ ৰেঞ্জ ফ্ৰম 1000 to 5000 পাৰ মান্থ। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰে তেন্তে আবেদন কৰাৰ পিছত প্ৰতি মাহতে ইয়াতে স্পষ্টভাৱে কোৱা হৈছে 1000 টকাৰ পৰা আৰম্ভ কৰি 5000 টকাৰ পেঞ্চন লাভ কৰিব। কিন্তু এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনাৰ বয়স অনুপাতে এটা নিৰ্দিষ্ট পৰিমাণৰ ধন জমা কৰিব লাগিব। জমা কৰাৰ পিছত 60 বছৰ বয়স হ'লেই এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহতে 1000 টকাৰ পৰা আৰম্ভ কৰি 5000 টকা লাভ কৰিব। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। অৰুণোদয় আঁচনিলৈ ইয়াতে লিখা আছে, দ্য ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন শোণিতপুৰ হিয়াৰ বাই ইনফৰ্ম অল অৰুণোদয় 3.0 বেনিফিচিয়াৰিজ হুজ আধাৰ ইজ নট লিংকিং উইথ এনি বেংক একাউণ্ট that the government of Assam has made Aadhaar-based payment through the Aadhaar Payment Bridge System APBS mandatory for disbursement of benefit. তাৰপিছত লিখা আছে, all such beneficiaries are requested to immediately visit their respectively bank branch and complete the Aadhaar bank account linking process on before 30 June 2026. তাৰপিছত লিখা আছে, beneficiaries whose Aadhaar is not linking with any bank account may not receive future Arunodaya 3.0 benefit through the Aadhaar-based payment system. For any assistance regarding Aadhaar bank account linkage, beneficiaries may be contact their respective municipal board or block development office. তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মহিলাৰ নাম অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, সেইসকলে অহা 30 জুন তাৰিখৰ ভিতৰত কৰি লওক নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক, অন্যথা আপোনাৰ বেংক একাউণ্টত নাপাব পাৰে অৰুণোদয় আঁচনিৰ ধন। তো আজি ইমানেই।